আজি একদম আমি দুখত মৰ্মাহত হৈছোঁ। এফালে আমাৰ জুবিনদাৰ দুখ, আকৌ এফালে আমাৰ গাঁৱৰে ককাইদেউ এজন বিশাল নেৱাৰ। তেওঁ যোৱাকালি 2মান বজাত এই আমাৰ মুগং পথাৰ এই নেংনং ঘাট ৰাই ঘাট বুলি কয় জনাজাত, এই ঘাটৰ ওচৰলৈকে তেওঁ চেণ্ডেল আৰু মটৰচাইকেল পোৱা গৈছে। তাকে আমি আজি নাও লৈ এই আমি গোটেই SDRF আৰু আমাৰ যিসকলে নাও চলায় তেওঁলোকে নাও চলাই পেলাই আমি দিহিং নদীত আমি তেওঁলোকক বিচৰা ব্যৱস্থাটো আমি কৰি আছো যে কেনেকৈ হ'লেও যদি ইয়াত যদি জাপ মাৰিছে তেতিয়া কেনেকৈ উদ্ধাৰ কৰিব পৰা যায়, এইটো ব্যৱস্থাৰে আমি আজি ইয়ালৈ আহিছোঁ। আৰু আমি বৰ্তমান দিহিং নৈ বুকুত আছোঁ আৰু তাকে আপোনালোকক দেখাইছোঁ। আৰু সেইফালে দেখাই দিয়ক অকণমান পৰিৱেশটো কেনেকুৱা হৈ আছে। এইফালে দেখাই দিয়ে SDRF টিম তেনেকৈ বিচাৰি আছে। SDRF টিমে একদম অব্যাহত ৰাখিছে তেওঁলোকক উদ্ধাৰ তাকে SDRF টিমে একদম লাগি আছে। তাকে আমিও ৰাইজৰ লগত একত্ৰিত হৈ নাৱত যদি আমি আহি ক'ৰবাত যদি বিচাৰি পাওঁ তাকে আমি উঠি পৰি লাগিছোঁ যে মানুহজন দাদাক কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ। এজন ভাল ব্যৱসায়ী আছে, ভাল এজন দাদা আছে।